আগতে মানুহবোৰৰ বেণ্ড পাৰ্টি নোহোৱাকৈ যেন বিয়া অধৰুৱা হৈ আছিল। লাহে লাহে পশ্চিমীয়া সংস্কৃতি আহিব ধৰিলে ডিজেকে আদি কৰি আন বহুতো। আজি আমি আপোনালোকক দেখুৱাম অসমৰ আওপুৰণি এটি বেণ্ড পাৰ্টি দল। নলবাৰী জাজিয়াবাৰী গাঁও মাজৰবাৰীৰ মিলিজুলি বেণ্ড পাৰ্টি দল। এই দলটোৰ জন্ম হৈছিল 1974 চনত। যোগাযোগ কৰিব বিচাৰিলে 8011520498 নম্বৰত যোগাযোগ কৰিব পাৰে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোক উপলব্ধ থাকে, কিন্তু তাতো এটা লক্ষণীয় কথা যে এই দলটোৱে আজিও পোৱা নাই কোনো চৰকাৰী অনুদান। বেণ্ড পাৰ্টিত যোৱাৰ উপৰিও সকলো গোপালন, মীন পালন, আকৌ কিছুমানে দিন হাজিৰা কৰে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট হিচাপে ৰিপৰ্টিং টু 7।
ছাৰ আচলতে দলটো যেতিয়া মানে স্থাপিত হৈছিল সেই সময়ত মই হয়তো বহুত সৰু আছিলোঁ। যা নহওক 1977 চনত স্থাপিত হৈছে। এতিয়া বৰ্তমান আমি মাজতে আমি সোমাই কিনে আহি আমি 2024 চন পালোঁ আৰু আমাৰ গোটেইকেইটাৰ শিক্ষাগুৰু হিচাপে আজিও তেখেত আমাৰ মাজত ইয়াতে আছে, আমাৰ শৰৎ ৰাজবংশী। আমি এতিয়া বেংক পাৰ্টিৰ ফালৰ পৰা আমাক য'তেই নিমন্ত্ৰণ কৰে আমি তাত যাই আছোঁ বা আমি গৈ আছোঁ, গাই আছোঁ। আমাৰ গোটেইখিনি সুবিধা আমাৰ পাৰ্টিৰ ফালৰ পৰা যিখিনি যা যোগাৰ লাগে বা সা সঁজুলি আমাৰ গোটেইখিনি আছে। কিন্তু এই বস্তুখিনি আমি কোনো চৰকাৰী অনুদানৰ হিচাপে নহয়, প্ৰত্যেকেই আমি খাটি খোৱা মানুহ। গতিকে এই খাটি খোৱা মানুহখিনি আমাৰ গোটেইখিনি আলোচনা কৰিয়ে তাৰমানে এই বেংক পাৰ্টিৰ যোগানখিনি গোটেই স্থাপিত কৰা গৈছে। আমি দলটো এতিয়া বৰ্তমান এনেকৈ চলি আছোঁ। ইয়াৰ উপৰি আপোনালোকৰ আমি এতিয়া গোটেইকেইটা মই কৈ থৈ দিছোঁ যে খাটি খোৱা মানুহ। কোনোবা হয়তো সৰু সুৰা বিজনেছ কৰে, কোনোবা গো পালন কৰে বা কোনোবা কিবা ফাৰ্ম কৰে, এনে বহুত ধৰণৰ আৰু কিবা কৰি চলাই আছোঁ। আৰু আপোনালোকৰ স্থানটো? আমাৰ স্থান আমাৰ গাঁও আমাৰ মাজুৰবাৰী। আমাৰ এড্ৰেছটো বিশেষকৈ আমি জাইজিয়াবাৰী চক বুলি কওঁ। জাইজিয়াবাৰী চকৰ পৰা মোটামুটি 1.5 কিলোমিটাৰ ভিতৰত আহিলে আমাৰ গাঁও মাজুৰবাৰী। আমাৰ এড্ৰেছ এতিয়া বৰ্তমান মাজুৰবাৰী, থানা ঘগ্ৰাপাৰ, জিলা নলবাৰী, অসম। আপোনালোকৰ যোগাযোগ নম্বৰ? যোগাযোগ নম্বৰ এটা আছে আৰু